নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জনজাতিকৰণৰ কি হ'ব নহ'ব মই ইতিমধ্যে এপিছ'ড কৰিছোঁ। আপোনালোকে যদি চোৱা নাই আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ৰেগুলাৰ আমাৰ ভিডিঅ' চাব। 8টাৰ পৰা 8:30লৈকে এভেইলেবল হৈ যায়। তো আজি আৰু ইছ্যু আছে, কিন্তু উপায়তো নাই, কৰিব কি কওকচোন বাৰু। ভাবিছিলোঁ কিবা এটা কৰিম, কিন্তু এইটোতো মানে চিয়'ৰ আছিলে এনেকুৱাই হ'বলৈ আছে। আৰু ছাবস্ক্ৰাইব সেইটো কাৰণে কওঁ যে মই যিবিলাক কথা কৈছোঁ জনজাতিকৰণ সম্পৰ্কে ইতিমধ্যে একেবাৰে হুবাহু ছেইম টু ছেইম মিলিছে। জাষ্ট অলপ মনত পেলাওকচোন বাৰু এই পৰিস্থিতি। তাৰমানে জুবিনৰ মৃত্যুৰ পিছত কি হ'ল, মানে অসমত গুৱাহাটীততো লক্ষাধিক কেইবা লক্ষ মানুহ ওলাইছে। অসমৰ প্ৰতিখন চহৰত, অকল চহৰ বুলি নহয়, গাঁৱতে হেজাৰ হেজাৰ মানুহ ওলাই গৈছিলে। সেইটোত কিন্তু হিমন্ত বিশ্ব শৰ্মা ইমান পাৱাৰফুল মানুহজন প্ৰথমবাৰ ভয় খাইছিলে। 2021 তেওঁ পাৱাৰত অহাৰ পিছৰ পৰা ফাৰ্ষ্ট টাইম তেওঁ ভয় খাইছিলে। আৰু তাৰ ঠিক আগে আগে নেপালত যি ঘটনা হৈছে, মানে জেএনজিৰ যি ঘটনাটো হৈছিলে, সেইটো নিশ্চয় মনত আছে। তো তেখেত কৈছিলে যে নেপালৰ দৰে জেএনজি সাদৃশ্য ঘটনা আমি অসমত হ'বলৈ নিদিওঁ। কিন্তু এতিয়া কথাটো হ'ল যে এই মুহূৰ্তত অসমত যি পৰিৱেশ সৃষ্টি হৈছে, এই যে পৰিস্থিতিটো কোনে সৃষ্টি কৰিলে? ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনালোকে নিশ্চয় একমত। যদি একমত নহয় কমেণ্ট বক্সত কমেণ্টছ কৰক। যদি একমত হয় ইয়েছ বুলি লিখক, নহ'লে ন' বুলি লিখক। ইয়াত বেয়া পাবলৈ একোৱেই নাই, এইটো হ'বই আছিলে। পিচি চৰকাৰৰ নাম শুনিছে নহয়? ৱৰ্ল্ডৰ একজন বিখ্যাত মিউজিচিয়ান, মানে মেজিক তেওঁ। সেই মানুহজনে কুতুব মিনাৰ গায়ব কৰি দিয়ে, তাজমহল গায়ব কৰি দিয়ে, আৰু চবে দেখি থাকে হয়তো ঠিকে গায়ব হৈছে। আৰু অসমৰ 6 জনগোষ্ঠীৰ লগত কিন্তু ছেইম টু ছেইম কাৰবাৰটো হৈছে। হয়, 6 জনগোষ্ঠী বুলি কওঁতে মই এটা বস্তু আপোনালোকক ক্লিয়াৰ কৰি থওঁ, এয়া হ'ল যে হিমন্ত বিশ্ব শৰ্মা ইয়াৰ আগত কিছু ষ্টেটমেণ্ট দিছিলে যে 2026 আপোনালোকে কিছু নতুন মুখ দেখিব। তেওঁৰ প্ৰতিটা ষ্টেটমেণ্ট আপোনালোকে চাব, কোনো আণ্ডাৰ এষ্টিমেট নকৰিব। মই দেখিছোঁ আমাৰ ইণ্টেলেকচুৱেলবিলাকে কৈ থাকে এইবিলাক তাৰ কথা শুনি কি হ'ব। তেওঁ হিংস এটা দিয়ে, কিন্তু সেইটো কেটচ কৰিব লাগিব। আৰু বোধ কৰোঁ মইহে প্ৰথম কেচ কৰিব পাৰোঁ নেকি তেওঁৰ কথাবিলাক। নতুন মুখ দেখিব। নতুন মুখ মানে কি জানেনে? এই যে তথাকথিত জনজাতিকৰণ হ'ল, কি হ'ল, এইটো আচলতে বাবাজিকা ঢেল্লু, একো নহয়। নাম্বাৰ 1। নাম্বাৰ 2, তেওঁলোকৰতো 2014 কৈছিলে যে 100 দিনৰ ভিতৰতে জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰিব আৰু জনজাতিকৰণ দিব। দিয়া নাই। 16 মে'ৰ পিছত বাংলাদেশী গুচি যাব লাগিব, হোৱা নাই। 2019 পাৰ্লামেণ্টত বা কায়দা জনজাতিকৰণৰ বিষয়টো কিন্তু আলোচনা হৈছিলে। যদি আলোচনা হৈছিলে তেতিয়াহ'লে তাতে, কাৰণ ঘূৰাই পকাইতো আপুনি কেন্দ্ৰৰ পৰা পাৰ্লামেণ্টত সেই বস্তুটো পাছ হ'ব লাগিব ন, ছিষ্টেমত যাব লাগিব। নহ'লে আকৌ অসম চৰকাৰ তালৈ দিল্লীলৈকে ঠেলি দিছে। 2019তো হ'ব পাৰিলে হয়, কিন্তু সেইটো তাত তেওঁলোকে কোনো পাত্তাই দিয়া নাই। সেইটো এনেই ভেকুৱানা হৈ আছিলে। আৰু বিৰোধীৰ ভুলটো হ'লগৈ যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে 25 নৱেম্বৰ জনজাতিকৰণৰ সমস্যাৰ সমাধান হ'ব। আপোনালোকে ভাল খবৰ পাব, যেতিয়া সেই ডেটটো এক্সটেনশ্যন কৰিব ল'লে তেতিয়া আচলতে বিৰোধীয়ে ধৰিব লাগিছিলে আপুনি আজিৰ ভিতৰত কেলে ইমান দিন কি হাৱা খাই আছিলে নেকি? ইমান দিন হাৱা খাই আছিলে, কি কৰি আছিলে? আজিৰ ভিতৰতে সেইটো আপোনালোকে প্লেচ কৰক। কিহৰ কেবিনেটত হোৱা নাই? কেবিনেটৰ মানুহবিলাক কি কৰি আছে? খাই বৈ কাম নাই নেকি? সেইটো ধৰিব পৰা নাই অপজিশ্যন। কিন্তু অপজিশ্যনটো আৰু বেকা হ'লে আৰু গ'ল সিহঁতে। তেনেকৈ ধৰিব লাগে। অখিল গগৈতো ইজ মোৰ দেন অপজিশ্যন, তেওঁ এইভাৱে ধৰা নাই। কাৰণ জনগোষ্ঠীয় নেতাবিলাকৰ লগত CMৰ ফিটিং, অখিলৰ লগতো ফিটিং, চিধা চিধি কথা। এতিয়া চাওক, জনজাতিকৰণ লৈ আকৌ সি ড্ৰামা ষ্টাৰ্ট কৰিলে। প্ৰথম কথাটো হ'ল
কোকৰাঝাৰত যোনটো ঘটনা হৈছে এইটো নাপাল সদৃশ ঘটনাতকৈ কিন্তু কোনো অংশে কম নহয়। বড়োৱে যিটো কৰিব পাৰে অসমীয়া সেইটো কৰিব নোৱাৰে। কাৰণ হ'ল যোৱাকালি 29 তাৰিখে 29 নৱেম্বৰ BTCত যি ঘটনাটো হ'ল তাৰ ইউনিভাৰ্চিটিত, একেই সচিবালয়ত যোনটো আক্ৰমণ ছেম টু ছেম ঘটনা কিন্তু হ'বলৈ আছিলে কা আন্দোলনৰ সময়ত। তেওঁলোকে মানে কোনো লিডাৰ নাই, মাজতো সেই আছু গৈ সোমাই সেইটো হাইজেক কৰি ল'লে। কিন্তু মমাইক ফোন কৰি ক'লে ভাই বচা, সমুজ্জ্বলক ক'লে যে উপায় নাই, সি হাইজেক কৰি ল'লে। অসমীয়াৰ বড়ো মানুহবিলাকৰ নিচিনা দম থকা হ'লে ডেকা ল'ৰাবিলাকৰ, ছোৱালীবিলাকৰ, নতুন প্ৰজন্মৰ একেই দৃশ্য কিন্তু 2019ত অসমীয়া কৰিব পাৰিলে হয় যোনটো বড়োৱে কৰিছে। এই গোটেই কাৰবাৰটো এটা মানে নাটকবাদীৰ বাহিৰে একো নহয়। আৰু যি ধৰণৰ জটিলতা, যি ধৰণৰ ক্লাছিফিকেশ্যন কৰিছে, মই জনা মতে, মই যিমানটো অধ্যয়ন কৰিছোঁ, ভাৰতবৰ্ষৰ কোনো চক ৰিজাৰ্ভেশ্যনৰ ফাইটিং কিন্তু প্ৰতিটা ৰাজ্যতে আছে। এতিয়া ৰিজাৰ্ভেশ্যনটো কিয় লাগে? আহোমবিলাকে নিজক কি বুলি কয়? আজিৰ দিনতো কয় আমি ৰজাঘৰীয়া। তো ৰজাঘৰীয়া যেতিয়া আমি ৰজাই থাকিম, আমি চাকৰি কৰিবলৈ কি দৰকাৰ আছে? ৰজাঘৰীয়া ভাল কথা, তেতিয়াতো সেই জনজাতিকৰণৰ কাৰণে ফাইটিং কৰিব নোৱাৰে। জনজাতিকৰণটো কিহৰ কাৰণে? চাকৰি নাই। আমাৰ ৰিজাৰ্ভেশ্যন লাগে, ৰিজাৰ্ভেশ্যন চাকৰিৰ কাৰণে, সামাজিক মৰ্যাদা নহয়, সেইটো কাৰণে লাগে। কিন্তু বাস্তৱতে দেখা গৈছে যে এই যে লিডাৰবিলাক আছে জনগোষ্ঠী সংগঠনৰ, তেওঁলোক চাব বিৰাট এক্সাইটমেণ্ট দিছে, ফূৰ্তি কৰি আছে। তেওঁলোক কিন্তু চব জানে দেই। এতিয়া মই চিম্পলি আৰ্চাৰ কথা কৈ দিওঁ। আৰ্চাৰে কি কৰিলে? তেওঁলোকৰ কেন্দ্ৰীয় অধিৱেশনত মুখ্যমন্ত্ৰীক কেলে গেষ্ট হিচাপে মাতিছিলে? মতাৰটো কথা নহয়। বা মৰাণ হওক মটক হওক, তেওঁলোকৰ যে অনুষ্ঠানবিলাকত চৰকাৰৰতো কম দমটো পানী নহয়, সংগঠনৰ নেতাবিলাক এলাও কৰিছে। সেইটো আৰ্চাৰ এইখনতো CMক মাতিবই নালাগিছিল, কাৰণ তেওঁ জনজাতিকৰণ দিয়া নাই। ঠিক আমি ভাবাৰ দৰে কনফাৰেন্স শেষ হ'ল, প্ৰাক্তন সভাপতিগণ তেওঁ বিজেপিলৈ জইন কৰিলে। দ্য এণ্টায়াৰ ফিটিং, কাৰোবাৰ টিকেট দিয়া হ'ব, কাৰোবাৰ কোনোবা বৰ্ডৰ চেয়াৰমেন, ভাইচ চেয়াৰমেন বনোৱা হ'ব। সেইটোৱে কথা। এইটো টোটাল মানে এটা ধোকাবাজি কাৰবাৰ। আৰু প্ৰাইভেট যি কোম্পানী আছে, প্ৰাইভেট কোম্পানীত কিন্তু ৰিজাৰ্ভেশ্যন নাই। চৰকাৰী চাকৰিটো নাই। চিধা হিচাপ, যিমান চৰকাৰী প্ৰতিষ্ঠান আছে, শিক্ষা প্ৰতিষ্ঠানেই হওক, যিকোনো প্ৰতিষ্ঠান, তাত দেখা গৈছে লাহে লাহে ৰেগুলাৰাইজেশ্যন বন্ধ কৰি কণ্ট্ৰেকচুৱেল ঠিকাভিত্তিক ৰখা হৈছে। অসম কেবিনেটে এটা বস্তু সিদ্ধান্ত লওক যে তেওঁলোকৰ মিত্ৰ আদানী, আম্বানী, ৰামদেৱ বাবা যিবিলাক ইণ্ডাষ্ট্ৰী অসমত খুলিব বা খুলিছে, তাত ৰিজাৰ্ভেশ্যনটো লাগু হ'ব লাগিব। সেইটো কৰকচোন, মই মানি ল'ম তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে সঁচাকৈ ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ। এইটো কৰকচোন বাৰু। কিন্তু কৰিব জানো? মোৰ যি ধাৰণা, কেতিয়াও নকৰে। কাৰণ বিজেপি দলটো এনেকুৱা এটা দল, তাত তেওঁলোকৰ লগত পুঁজিপতি লাগিব, তেওঁলোকৰ সাধু বাবাকেইটাক লাগিব, তেতিয়াহে বেছিকৈ বেছি ৰাজত্ব কৰি থাকিব পাৰিব। এইটো হ'লগৈ বিজেপিৰ ফিচাৰ্ছ। আৰু মই বুদ্ধিজীৱী, মিডিল ক্লাছ, মই চবকে আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কথাবিলাকক আণ্ডাৰ এষ্টিমেট নকৰিব। প্ৰতিটা বস্তুৰ কাউণ্টাৰ দিব লগা আছে। কাৰণ জ্ঞানটো খালি নিজৰ মাজত বিতৰণ কৰি লাভ নাই। সেইটো প্লেনফুলি ছিষ্টেমেটিকেলি কৰা হ'ল। আৰু নিষ্কৰ্ম হ'লগৈ আমাৰ অপজিশ্যন। হিমন্ত বিশ্ব শৰ্মাৰ লগত টক্কৰ দিব পৰা নাই, কেনেকৈ খেলিব লাগিব। এতিয়া লাষ্ট কথা মই সেইটো ক'ব বিচাৰিছোঁ, নিশ্চিতভাৱে নেপাল সদৃশ ঘটনা আমি ইণ্ডিয়াতো বৰদাস্ত নকৰোঁ। চব ঠিক আছে, কিন্তু এই যে ঘটনাটো যে সৃষ্টি হ'ল অসমত যে আজি হ'ল, আৰু ইয়াৰ পিছত কি হ'ব? ভাতৃঘাতী সংঘাতটো আৰু বাঢ়ি যাব, আৰু বাঢ়িব। আপোনালোকে চাই থাকক। এইটো কাৰণে জগৰীয়া কোন? হিমন্ত বিশ্ব শৰ্মা নহয়নে? তো তেওঁৰ পানিছমেণ্ট কি হ'ব? ভাৰত চৰকাৰেতো নিদিয়ে, অসমে কি দিব? আৰু এই মেজিকৰ খেলটো কেতিয়াকৈ গম পাব জানেনে? কাৰণ লিডাৰবিলাকে, জনগোষ্ঠীৰ নেতাবিলাক চবে গম পাইছে ইতিমধ্যে।
সাধাৰণ খাটি খোৱা জনগোষ্ঠীৰ মানুহবিলাকে কেতিয়া গম পাব জানেনে? যেতিয়া ইলেকশ্যন হৈ যাব, নতুন কেবিনেট হৈ যাব, তাৰ পিছত লাহে 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 তেওঁলোকে বুজি পাব। মই আজিৰ দিনত কিন্তু আপোনালোকক স্পষ্ট কৰি আছোঁ যে আপোনালোকে কেতিয়া বুজি পাব? এয়া হ'ল 2026-ত। আপোনালোকে কোনো পধ্যেই কিন্তু, কাৰণ সেই যে নেতাবিলাক আছে, নেতাবিলাক যিসকল সাধাৰণ খাটি খোৱা মানুহ আছে, তেওঁলোকক ৰেগুলাৰ মানে এইটোৱে সপোন দেখুৱাই থাকিব যে হৈ গ'ল হৈ গ'ল হৈ গ'ল। কালি পাছ হ'ল, আজি কি হ'ল জনগোষ্ঠীয় মানুহ? বা 31 ডিচেম্বৰ, বেছি নালাগে, 31 ডিচেম্বৰলৈকে কি হয় আপোনালোকে চাব। গতিকে গোটেই কথাটো ভেজাল। আৰু গাৰ্ডেনৰ ওপৰত আমি নিশ্চয় এপিছ'ড কৰিম, পিছত আমি এটা এপিছ'ড কৰিম। কালি এটা বেলেগ ছাবজেক্ট ল'ম, সেইটোও গুৰুত্বপূৰ্ণ। তাতো আমাৰ সংগঠনবিলাকৰ যি নাটক আমি ওলাই দিব বিচাৰি আছোঁ। আৰু সেইকাৰণে বাৰে প্ৰতি কৈ আছোঁ যে আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। আৰু আমাৰ ভিডিঅ'বিলাকৰ মেক্সিমামৰ পৰা মেক্সিমাম হেৰি কৰক। আপোনাৰ BTCত মানে যে হেৰি হাগ্ৰামা ইজ এ ভেৰি মেচিয়ৰ্ড পলিটিচিয়ান। কিন্তু হাগ্ৰামাই লাষ্ট এইটো এটা ব্লাণ্ডাৰ কৰিলে, এই যে সমৰ্থনটো দিলে নহয়, কাৰণ এই আপোনাৰ এই টুল গেটখন পাই গ'ল নহয়, সেইটো কৰাত কি হ'ল, তেওঁ এইটো পাহৰিছে যে BTC অঞ্চলত যদি ৰাজনীতি কৰিবলৈ হয় তেতিয়াহ'লে বড়ো মানুহৰ যি চেণ্টিমেণ্টছ আছে তাৰ এগেইনষ্টত গৈ কাম কৰিব নালাগে। তেওঁ কৰিলে, এণ্ড হি উইল পে ফৰ দিছ। তেখেতে সেইটো কাৰণে কিন্তু এইটো তাৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। গতিকে এইবাৰ হিমন্ত বিশ্ব চক্ৰত কিন্তু হাগ্ৰামাও পৰি গ'ল। তো গতিকে হাগ্ৰামা তাৰ নিজৰ পলিটিক্সটো কৰক, নহ'লে কিন্তু চাব এনেকুৱা এটা দিন আহিব যে আপোনাৰ যিমান মেম্বাৰ আছে না চব গৈ BJPত জইন কৰিছে, BJPত তাত ৰাজত্ব হৈ যাব। তো গতিকে আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।